শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা ক'ম আৰু কথাখিনি সকলো ৰাইজে কথাখিনি শুনিব। কথা হ'ল যে মানুহে ইলেকশ্যন খেলিলে এটা ভোটৰ কাৰণে হাৰ জিত হয় আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ ইলেকশ্যনত যেতিয়া কেম্পিং কৰিছিল তেতিয়া কৈছিল যে মই যদি এইবাৰ জিকি আহোঁ তেতিয়াহ'লে অসমৰ পৰা বাংলাদেশীকেইটাক মই আকৌ উচ্ছেদ বেছিকৈহে কৰিম। এই কথা তেওঁ বুকু ফুলাই কৈছিল। কিহৰ কাৰণে কৈছিল? কথা হ'ল তেওঁৰ এটা আশা আছিল যে মোৰ তেওঁলোকৰ ভোটটো এই বাংলাদেশী জিহাদীৰ ভোট মোৰ নালাগে আৰু অসমৰ যিবোৰ মোৰ হিন্দু জাতি আছে, ভাৰতক শ্ৰদ্ধা কৰে, অসমক নিজৰ মাতৃভূমি বুলি কয়, তেওঁলোকে মোক নিশ্চয় ভোট দিব আৰু তেওঁ বুকু ফুলাই এই কথা কৈছিল। আৰু এই জিহাদীবোৰ যিমান বাংলাদেশী আছে এইবোৰ আনিছিল কোনে? আনিছিল যে সদায় যাতে মোৰ চেয়াৰখন থাকে, মই যাতে কেতিয়াও হাৰি নাযাওঁ, মই যাতে এই ৰাজ্যখন সদায় জীয়াই থকাত চলাব পাৰোঁ। সেইবোৰ আছিল কংগ্ৰেছ। কংগ্ৰেছে তেওঁলোকক ৰাস্তা ক্লিয়াৰ কৰি দিছিল আৰু সদায় আহি আহি তেওঁলোকে অসমখনত চুকে কোণে বহিছিল। তেতিয়া মোৰ কথা হ'ল যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কাকো আশা দিয়া নাই। তেওঁৰ যিটো কৰ্তব্য, এতিয়া তেওঁ জিকিছে আৰু কথামতে কথা ৰাখিব, তাতে তেওঁক বেয়া পাবলৈ একো নাই। কিয়? ইলেকশ্যনৰ আগতে কৈছিল যে যদি মই জিকি আহোঁ তেতিয়াহ'লে মই আৰু বেছিকৈ উচ্ছেদ কৰিম আৰু আজি সেইখিনি কাম কৰিব ধৰিছে আৰু কৰিব আৰু মোৰ অসমৰ সকলো ৰাইজক সেই যে কথামতে কথা দিছিল যে সেই সান্তনা দিব। মই ক'ব বিচাৰোঁ মাজত যে এই জিহাদীবোৰে তেওঁলোকে এটাই চিন্তাধাৰা কৰিছে যে আমাৰ হিন্দু জাতিটোক কেনেকুৱা শেষ কৰিব আৰু গোটেই জেগাটো অসমৰ চুকে কোণে ঘেৰি ধৰিছে যে আমাক কেনেকুৱা শেষ কৰিব। মই ক'ব বিচাৰোঁ যে আহিছিলা আলহী হিচাপত কংগ্ৰেছে আনিছে, এতিয়া আমাৰ বিজেপি চৰকাৰ আহিছে, তোমালোকে নিজে নিজে য'ৰ পৰা আহিছিলা তাতেই গুচি যোৱা। কিন্তু মোৰ অসমৰ ভাৰতবৰ্ষৰ যিবোৰ এই ভাৰতবৰ্ষত খেলন্দিয়া আজি মুছলিম আছে তেওঁলোকক মই শ্ৰদ্ধা কৰোঁ আৰু তেওঁলোকেও যাতে এই প্ৰতিবাদ কৰে, কিয় আমাৰ দেশ বচাব লাগে। এটাই চিন্তাধাৰা হ'ব লাগে যে আমি যদি ভাৰতবৰ্ষত জন্ম লৈছোঁ, এইখন হ'ল আমাৰ মাতৃভূমি, আমাৰ দেশ, তেতিয়াহ'লে হিন্দুৰ লগত আমাৰ খেলন্দিয়া মুছলিমক সহযোগ কৰিব লাগিব। তেতিয়াহে আমি সকলোৱে ভাই ভাই হৈ থাকিব পাৰিম। নহ'লে চিন্তা কৰি চাওক যে বাংলাদেশৰ পাকিস্তানৰ কাহানীবোৰ আপোনালোকে সকলোৱে পায় যে হিন্দুৰ ওপৰত তাত কিমান অত্যাচাৰ। কিন্তু আগত সেই যে দেশখন বাংলাদেশ আছিল হিন্দুৰ পপুলেশ্যনেই বেছি আছিল আৰু আজি সেই হিন্দুবোৰক শেষ কৰি কৰি আজি আছে কিমান পাৰ্চেণ্ট নিজে চিন্তা কৰি চাওক। কিন্তু আমাৰ ভাৰতবৰ্ষত আগত যদি মুছলিম কম আছিল, এতিয়া বেছিহে হ'ব পাইছে। কিয়? আমি ভাৰতবৰ্ষৰ হিন্দু মানুহৰ সদায় মৰম চেনেহ আছিল আৰু শ্ৰদ্ধা ভক্তি আছিল, তাৰ কাৰণে আপোনালোকৰ পপুলেশ্যনটো বাঢ়িছিল। কিন্তু তাত কিয় নোৱাৰে? তাত সদায় হিন্দুৰ ওপৰত অত্যাচাৰ হয়। আপোনালোকৰ ধৰ্মটো চাওকচোন কেনেকুৱা। মই ক'ব বিচাৰোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী আজি হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কৰ্ম কৰি আছে
তেওঁ একো অন্যায় কৰা নাই, তেওঁ বহুত ভাল কৰিছে, উচিত বিচাৰ কৰি আছে। আৰু মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল যাতে শিৱ ভগৱান মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালটোৰ মূৰত থাকে আৰু তেওঁৰ যাতে আৰু দীৰ্ঘ আয়ু হয়, যাতে তেওঁ আকৌ নেক্সট বাৰো যাতে অসমৰ মুখ্যমন্ত্ৰী হৈ আহে, মই সেই কামনা কৰোঁ। এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিওঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায়, ওম শান্তি।